হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আকৌ আপোনাৰ হাতৰ মাজত আহিলোঁ। চাওকচোন কি লেতেৰা হৈ আছে, তাকে চাফা কৰিবলৈ কাৰণে ওলালোঁ। চাফা কৰি আছোঁ মানে ঘৰত অকলশৰীয়া মা আছে, মা কৰিব নিদিওঁ বা ময়ে কৰোঁ। লেতেৰা হৈ আছে, তাকে ভাবিলোঁ চাফা কৰিলোঁ। চব চাফা কৰি আছোঁ। কৰি লৈ পেলাই তাৰপাছত বেলেগ কিবা কাম কৰোঁগৈ ভাবিছোঁ। তাৰপিছত ভাবিলোঁ পচলা এটা কাটোঁগৈ। চবেই বোলে কল পচলা খায়। অলৰেডি পচলা পালোঁ। পোৱাৰ পাছত মায়ে মানে মোক কাটিব নিদিলে। তই কাটিব নালাগে দে, ময়ে কাটোঁ। মায়ে কাটিব নিদিলে, কৈছে তহঁতে কাটা বেয়া, ময়ে কাটোঁ দে। অলৰেডি পচলা কটা হৈ গ'ল। এতিয়া ভাবিছোঁ ঘৰত যাওঁ, ৰন্ধা বঢ়া কৰোঁ। তাৰ আগতো কিবা এটা খাই ল'ব লাগিব। চিঙৰা এটা খাই ল'লোঁ। তাৰপিছত এয়া ৰন্ধা বঢ়াত লাগি গ'লোঁ, ৰান্ধি আছোঁ। তাৰপিছত ফোন মাৰিছে বাইতা আহি আছোঁ। ভালেই হ'ব দে, কল পচলা মই কিন্তু এদিনো বনোৱা নাই দেই। কল পচলা বা এইবিলাক ৰন্ধা বঢ়া কৰোঁ, হ'লেও পচলাটো বনোৱা নাই। বনাই আছোঁ, বেলেগ বনাইছোঁ, পনীৰ বনাই আছোঁ। বনাই আলহী অহা কথা শুনিলোঁ। তাৰপিছত আনাৰস কাটিলোঁ, সিহঁতক দিলোঁ, ময়ো খালোঁ। খাই ভাত তৰকাৰী হৈ গ'ল, সিহঁতক দিছোঁ, সিহঁতে খাই আছে। সিহঁতে খোৱা মেলা হৈ গ'ল। তাৰপিছত মই কওঁ এপাক ওলাই আহোঁগৈ। ঠিক আছে, আজিলৈ ইমানেই। বাই বাই।